নমস্কাৰ জয় অসম তো স্বাগতম জনাইছো আপোনালোকক অন্য এখন ভিডিঅ' লৈ তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব লৈছো যে পিএম কিষাণৰ বিষয়ে। তো পিএম কিষাণৰ 18 নম্বৰ কিস্তি আপুনি কেতিয়া পাব বা দুৰ্গা পূজাৰ আগত পাব না পিছত পাব এই ভিডিঅ'ত সকলোখিনি আমি কভাৰ কৰিম আৰু এনআৰচিৰ আৰু অৰুণোদয়ৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছো। তো ভিডিঅ'খন শেষলৈকে চাব আৰু বহুত ইনফৰমেটিভ হয়, তো ভিডিঅ'খন স্কিপ নকৰিব। তো প্ৰথমটো আপডেট হ'ল পিএম কিষাণৰ সন্মান নিধি যোজনাৰ KYC লৈকে যদিহে আপোনালোক এতিয়ালৈকেও এটা কিস্তিও পোৱা নাই তেনেহ'লে আপুনি জলদি আপোনাৰ পিএম কিষাণৰ KYC আপডেট কৰি লওক। আৰু যদিহে আপুনি নোৱাৰে তো পিএম কিষাণৰ অফিচিয়েলি ৱেবছাইটত গৈ আপুনি KYC অকলে নিজৰ মোবাইলতে কৰিব পাৰে। যদি কেনেকৈ কৰিব লাগে মই আপোনাৰ এই ভিডিঅ'তে শেষলৈকে ক'ম। আৰু যদিহে আপুনি নোৱাৰে তেতিয়াহ'লে আপুনি ওচৰে পাজৰে থকা CSC চেণ্টাৰত গৈও আপুনি কৰি ল'ব পাৰে। আৰু নেক্সট আপডেটটো হ'ল পিএম কিষাণৰ যি বেংক একাউণ্টত আপোনাৰ পইচা সোমাই 2000 টকাকৈ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক মানে ডাকঘৰ বেংকৰ একাউণ্টৰ সৈতে যদিহে আপোনাৰ একাউণ্ট আধাৰ কাৰ্ড লিংক নাই তো সোনকালে আপুনি আধাৰ কাৰ্ড লিংক কৰি লওক। যদিহে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়াহ'লে আপুনি পিএম কিষাণৰ যি 2000 টকা সেইটো সুবিধা লাভ কৰিব নোৱাৰিব। আৰু কেনেকৈ একাউণ্ট অপেনিং কৰে সেইটো আপুনি ওচৰে পাজৰে থকা পোষ্ট অফিচত গৈও আপুনি ডাকঘৰত গৈও আপুনি একাউণ্ট অপেনিং কৰিব পাৰে। আৰু আধাৰ কাৰ্ড লিংক আপুনি সেই ডাকঘৰ অফিচত গৈয়ে আপুনি কৰিব পাৰে, তাতে শাখা থাকে, শাখাৰ পৰা আপুনি লিংক কৰি ল'ব পাৰিব। আৰু আপুনি পিএম কিষাণৰ অফিচিয়েল পেজত আহি আপুনি আপোনাৰ টকা কিমান সোমাইছে নোসোমাইছে চব চেক কৰিব পাৰিব। ইয়াৰ ষ্টেটাছত ক্লিক কৰি ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেপচাৰ ফিল কৰি OTP দিয়াৰ লগে লগে আপোনাৰ একাউণ্টত পইচা সোমাইছে নে নাই গম পাব। আৰু আপুনি KYC কেনেকৈ আপডেট কৰিব তো মাজতে দিয়া আছে KYC, ইয়াত ক্লিক কৰাৰ সৈতে সৈতে ইয়াত আধাৰ নম্বৰ দি আপুনি চাৰ্চ কৰি দিব। ইয়াৰ পৰা আপুনি KYC ষ্টেটাছ চাব পাৰে যে আপোনাৰ KYC আছে নে নাই। তো ওপৰৰ পৰা নিউ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। আৰু এই পিএম কিষাণৰ পইচা কেতিয়া সোমাব? এই পিএম কিষাণৰ পইচা আপুনি দুৰ্গা পূজাৰ আগতে পাই যাব আৰু এই মাহৰ লাষ্টত মানে ছেপ্টেম্বৰ মাহৰ 28-29 তাৰিখে বা অক্টোবৰৰ 1-2 তাৰিখে আপোনাৰ পিএম কিষাণৰ পইচা সোমাই যাব। তো ভিডিঅ' শুৰু হোৱাৰ লগে লগে মই অৰুণোদয় আৰু এনআৰচিৰ আধাৰ কাৰ্ডৰ বিষয়ে আপডেট দিবলৈ ওলাইছিলোঁ। তো সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোক এতিয়াও যদি চোৱা নাই তো এতিয়াই চেক কৰক, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো সোনকালে যে আপোনালোকৰ যি কনফিউজন আছে আৰু 15 তাৰিখৰ পিছত আপুনি অৰুণোদয়ৰ বাবে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব, কিন্তু কি নথি পত্ৰ লাগিব আপুনি গম নাপায় তো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সোনকালে ক্লিক কৰি চাই লওক। আৰু যদি এনেকুৱা আকৌ ভিডিঅ' চাবলৈ খোজে তো অৱশ্যই চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন অলপ যদি ইনফৰমেটিভ লাগে তো ভিডিঅ'খন লাইক কৰি দিব।